এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কাবুলিৱালাৰ সৈতে পলায়ন কৰা ৱাহিদা বেগমৰ চাঞ্চল্যকৰ অভিযোগ। নগাঁৱৰ দুই ব্যৱসায়ীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ। কাবুলিৱালা ছেলিম খানক নগাঁৱৰ দুই ব্যৱসায়ীয়ে সহায় কৰাৰ অভিযোগ। নগাঁৱৰ প্ৰসেনজিৎ দত্ত আৰু ৰঞ্জিত দত্তই ছেলিমক সহায় কৰাৰ অভিযোগ। ৱাহিদাই দলবদ্ধ ধৰ্ষণৰ লগতে ৱাহিদাৰ পুত্ৰক অপহৰণ কৰাৰো অভিযোগ। বিহাৰৰ ৰোশন কুমাৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে তুলিছিল অভিযোগ। দিল্লীৰ তিলকনগৰ আৰক্ষী চকীত ৱাহিদাই ৰুজু কৰিছে গোচৰ। ৱাহিদাৰ চৰম মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ। এই সমগ্ৰ অভিযোগক নস্যাৎ কৰিলে প্ৰসেনজিৎ দত্তই। ছেলিম খানৰে দীৰ্ঘদিন প্ৰেমৰ সম্পৰ্ক আছিল ৱাহিদাৰ। ৱাহিদাৰ স্বামীৰ বিয়োগৰ পিছতে ছেলিমৰ প্ৰেমত পৰিছিল ৱাহিদা। ৱাহিদাৰ মৃত স্বামীৰ বৰবজাৰৰ সম্পত্তি বিক্ৰী কৰি ছেলিমৰ সৈতে আফগানিস্তানলৈ ৰাওনা হৈছিল ৱাহিদা। তিনিজনে মিলি পেলাই কৈছোঁ 160 1 দিয়া হ'ল, মানে 1 crore দিয়া হ'ল। তাৰমানে আগতে 35 লাখ আগতে দিয়া হৈছিলে, তাৰপিছত আপোনাৰ 125 মানে বেলেঞ্চ আছিলে, তাৰ ভিতৰত আপোনাৰ 65 ল'লে, 65 এতিয়া আৰু 60 লাখ হেৰি আছে। এতিয়া দিল্লীৰ তিলকনগৰ আৰক্ষী থানাত আপোনালোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে ৱাহিদা বেগমে। আচ্ছা। আৰু তেওঁলোকে এই একেটা অভিযোগ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ ন্যায় বিচাৰি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে যে ছেলিমৰ লগত লাগি আৰু বিহাৰৰ এগৰাকী ব্যক্তি আছিলে বিহাৰৰ ৰোশন কুমাৰ, এইখনৰ লগত লাগি তেওঁলোকৰ ৱাহিদা বেগমৰ পুত্ৰক আপোনালোকে অপহৰণ কৰা বুলি অভিযোগ তুলিছে আৰু ৱাহিদা বেগমক কেলকাতা আৰু দিল্লীত দলভুক্তভাৱে দৰ্শন কৰা বুলি অভিযোগ কৰিছে। এই সন্দৰ্ভত আপুনি কি কয়? এইবিলাক যদি কথাবিলাক যদি এইবিলাক কৈ থাকে আমি এইবিলাক বিষয়ে নাজানো। আমাৰ পৰা ইয়াৰ লগত কথা বতৰা হৈছে, আমাৰ পৰা ইয়াৰ পৰা তাৰপিছত নাইকিয়া হৈ গ'ল। আমাৰ লগত হেৰি কৰা কাগজত লিখাবিলাক কৰিছে, লিখাৰ পৰা পিছত নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ পেলাই ক'ত গ'ল কি নগ'ল আমি একো নাজানো। তাৰপিছত থানাৰ মাৰফতেহে জানো যে এওঁ পাকিস্তান জেলত গৈ পেলাই সি ধৰা পৰিলে। তাৰপিছত ধৰা পৰাৰ পিছত এইবিলাক 1 বছৰ 2 বছৰ এইবিলাক যি হ'লেই তেতিয়া আহি পেলাই এতিয়া শুনিছোঁ যে সিহঁতে ফাৰ্ষ্টত আহি পালে হেৰিত আপোনাৰ অমৃতসৰ। ছেলিম খান চিনি পাওঁ, মানে ইয়াৰ লগতে বসবাস কৰিছিলে, এই ৱাহিদাৰ লগত। ইয়াত আমাৰ এইটো বিল্ডিঙতে বসবাস কৰি আছিলে। আজি হেৰি ইয়াৰ পৰাতো হ'ল যে তেওঁলোকৰ পুত্ৰক অপহৰণ কৰিছে, কৰি পেলাই ইয়াৰ পৰা লৈ যোৱা হৈছে, লৈ গৈ পেলাই ছেলিম খানে লৈ গৈছিলে আৰু ৰোশন কুমাৰ আছিলে বিহাৰৰ এগৰাকী ব্যক্তিৰ নাম। আচ্ছা, এইবিলাক আৰু আপোনালোকে মানে এক দিন একেটা কথা ক'লে কি লাভটো হ'ব? আজি ক'ব এইটো, কালি ক'ব সেইটো, পৰহিদিনা ক'ব এইটো। কিডনেপ কৰা বুলি অভিযোগ কৰিছে। নাই, তাত বহি পেলাই সি এটাৰ পিছত এটা কৈ থাকিব পাৰে, যিটো সঁচা সি মানে প্ৰুফ কৰি দেখাওক। সম্পত্তি হস্তগত কৰা অভিযোগ কৰিছে। নাই এটা কাৰণ আমাৰ তাত যে প্ৰপাৰ্টিটো দি গৈছে, আমাৰ তাত যে প্ৰপাৰ্টিটো হেৰি কৰিছে লিখা পৰা আছেতো, কাগজ আছেতো, এনেতো আৰু হেৰি কৰা হোৱা নাই। আমাৰ তাতো পেপাৰ আছে। এতিয়া সি তাত গৈ পেলাই ধৰা পৰিছে, ধৰা পৰাৰ পিছত সেই দুনিয়াৰ এফালৰ পৰা এফালে এবাৰ কৈ আছে এইটো, এবাৰ কৈ আছে সেইটো। দিল্লীত ইতিমধ্যে আপোনালোকৰ ওপৰত গোচৰ ৰুজু কৰিছে। আচ্ছা, কৰিব পাৰে, একো কথা নাই। আৰক্ষী থানাত আপোনালোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, কৰিব পাৰে। আৰু একেখন পত্ৰ প্ৰেৰণ কৰিছে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীয়ে। আচ্ছা, ন্যায় বিচাৰি এই সন্দৰ্ভত কি ক'ব? নাই, এইবিলাক যদি এতিয়া ইয়াত আহি পেলাই যদি এটা পিছত এটা তেওঁ যদি বনাই পেলাই কৈ থাকে, এইটোত আমি ক'বলগীয়া একো নাই। কাৰণ এইবোৰ যদি অপহৰণ কৰাৰ কথা মানে কোৱাহেঁতেন ফাৰ্ষ্টতে ক'লে হয় যে আমি এওঁলোকক কিডনেপ কৰিছোঁ, হেল্প কৰিছোঁ, টেন কৰিছোঁ, আমি যাবি ধুনীয়া। তেওঁ যিহেতু লৈ যোৱা হৈছিলে, সেই সময়ত তেওঁ আৰক্ষীৰ ওচৰত থকা নাছিলে। কোনে? তেতিয়া তেওঁকো লৈ যোৱা হ'ল, সেই সময়ত লৈ যোৱা হ'ল, এতিয়াহে তেওঁ আৰক্ষীয়ে জিম্মাত লৈছে। আৰক্ষীয়ে জিম্মাত লৈছে। ইয়াৰ পৰা যেতিয়া এওঁলোকে পাকিস্তান গৈ পেলাই পালে, কেনেকুৱা পাকিস্তান পালে এইটো আগতে যাচাই কৰক। কেনেকুৱা পাকিস্তান পালে, যে পাকিস্তান গৈ পেলাই কেনেকুৱা পালে? আমাৰ ভাৰতীয় মানুহে পাকিস্তান গৈ পেলাই কেনেকুৱা পালে? তাৰপিছত এইবিলাক যদি এতিয়া এওঁলোকে যদি মানে বনাই পেলাই কৈ আছে, বঢ়াই পেলাই কৈ আছে, যদি কৈ আছে যদি প্ৰূফ দেখাওক। আৰু ইয়াৰ বাহিৰে আৰু কি ক'ম?